নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 23 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় 3.0। অসম চৰকাৰে শেহতীয়াকৈ প্ৰায় 40 লাখ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ 9,000 টকাকৈ সাহায্য প্ৰদান কৰিছে। এইবাৰৰ পৰা দিব্যাংগ আৰু ট্ৰান্সজেণ্ডাৰ সকলকে এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে। যদি আপুনি এতিয়াও আবেদন কৰা নাই, তেন্তে পঞ্চায়ত কাৰ্যালয়ত যোগাযোগ কৰক। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনি। ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে এক সুখবৰ। নিযুত মইনা। উচ্চ শিক্ষাৰ বাবে ছাত্ৰীসকলক মাহিলী 1,000ৰ পৰা 2,500 টকালৈ আৰ্থিক সাহায্য দিয়া হৈছে। ইয়াৰ ফলত ড্ৰপ আউটৰ সংখ্যা 8.2% কমিছে। নিযুত বাবু। ল'ৰা সন্তানৰ বাবেও চৰকাৰে আৰম্ভ কৰিছে নিযুত বাবু আঁচনি। প্ৰথম বৰ্ষৰ স্নাতক ছাত্ৰসকলে মাহে 1,000 টকাৰ পৰা 2,000 টকালৈকে লাভ কৰিব। লাখপতি বাইদেউ আৰু আত্মনিৰ্ভৰ অসম মহিলা স্বয়ং সহায়ক গোটৰ বাবে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাই ইতিমধ্যে 10,000 টকাকৈ বীজ ধন লাভ কৰিছে। আনহাতে নিবনুৱা যুৱক-যুৱতীৰ বাবে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ব্যৱসায় কৰিবলৈ চৰকাৰে 5 লাখ লৈকে নতুন সুবিধা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। কেনেকৈ আবেদন কৰিব? আবেদন কৰিবলৈ চৰকাৰী অফিচিয়েল পৰ্টেলত ভিজিট কৰক। নিজৰ আধাৰ কাৰ্ড, ইনকাম চাৰ্টিফিকেট আৰু বেংক পাছবুক সাজু ৰাখক। অধিক তথ্যৰ বাবে ওচৰৰ গাঁও পঞ্চায়ত বা পৌৰসভা কাৰ্যালয়ত যোগাযোগ কৰক। যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ মালিগাঁও, ৰুকমনীগাঁও আৰু হাতীগাঁও অঞ্চলত তীব্ৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে। অসমৰ মুখ্য সচিবই জনোৱা মতে, ড্ৰেইনবোৰত জমা হোৱা প্লাষ্টিক আৱৰ্জনা এই সমস্যাৰ মূল কাৰণ। চৰকাৰে নগৰবাসীক প্লাষ্টিক বৰ্জন কৰিবলৈ পুনৰ আহ্বান জনাইছে। পৰীক্ষাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল জানিবলৈ দিয়া মতে, 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ ফলাফল অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব। ফলাফলসমূহ আপোনালোকে ahsec.assam.gov.in ৱেবছাইটত চাব পাৰিব। ফলাফল ঘোষণাৰ সঠিক তাৰিখ চৰকাৰীভাৱে কাইলৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। বতৰৰ আগজাননী। প্ৰাক-মৌচুমী বৰষুণ আৰু ক্ষয়ক্ষতি। অসমত অব্যাহত আছে প্ৰাক-মৌচুমী বৰষুণৰ প্ৰভাৱ। যোৱা কেইদিনত হোৱা অত্যাধিক বৰষুণৰ ফলত ৰাজ্যৰ শাক-পাচলি, মাকৈ আৰু আলু খেতিৰ ব্যাপক ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম আৰু মেঘালয়ত বিজুলী, ঢেৰেকণীৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। গতিকে বন্ধুসকল, এইবোৰেই আছিল এই মুহূৰ্তত গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ আপডেট। যদি আপুনি এনেধৰণৰ খবৰ আৰু সবিশেষ তথ্য জানিব বিচাৰে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টো আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকেও এই সুবিধাসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।